হয় ইতিমধ্যে আপোনালোকে জানে কিহৰ বাবে আমি প্ৰতিবাদ আজি আমাৰ ধুবুৰী লোকসভাৰ সন্মানীয় সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া তেখেত আমাৰ কংগ্ৰেছ দলৰ বলিষ্ঠ নেতা তথা সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত তেখেতে অধিক সংখ্যক ভোটেৰে বিজয়ী সাব্যস্ত কৰিছে। তেখেতক আজি তেখেতৰ গৃহ সমষ্টি চামগুৰি সমষ্টিৰ নতুনকৈ অন্তৰ্গত আমাৰ যি এলেকা আছিলে এটা মিটিঙৰ কাৰণে গৈছিলে। সেই মিটিংখনত যোৱাৰ সময়ত তেওঁৰ বিজেপি চৰকাৰৰ ভেৰণীয়া গুণ্ডাহঁতে আজি তেওঁক মানে প্ৰহাৰ কৰিছে। গতিকে সেইকাৰণে আমি প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ বঙাইগাঁও জিলা যুৱ কংগ্ৰেছৰ তৰফৰ পৰা। আৰু এই আপোনালোকৰ জৰিয়তে তেখেতৰ এই বিজেপি চৰকাৰক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি গৰিহণা দিছোঁ যে আজি গণতান্ত্ৰিক দেশত আজি আমাৰ সাংসদ এজন সুৰক্ষিত নহয়। গতিকে অনাগত দিনত যেনেকৈ আমি আগত কৈছিলোঁ যে হিটলাৰী শাসন চলিছে আমাৰ ভাৰতবৰ্ষত, গতিকে অনাগত দিনত আমি এই শাসন আমি মানি নলওঁ। গতিকে এই আমাৰ সাংসদগৰাকীৰ নিৰাপত্তা মানে সুনিশ্চিত কৰক আৰু অনাগত দিনক তেওঁৰ প্ৰটেকশ্যনৰ বাবে ব্যৱস্থা কৰক। আৰু আমি যিকেইজন আমাৰ গুণ্ডা বাহিনীয়ে তেওঁক মানে এটাক কৰিছে তেখেতক উচিত তদন্ত কৰি শাস্তি বিহাৰ ব্যৱস্থা কৰক। আজি আপোনালোকে এতে কি কৰিছে? আজি আপোনালোকে এতে কি কৰিছে? আমি বঙাইগাঁও জিলা যুৱ কংগ্ৰেছ তথা সমগ্ৰ বঙাইগাঁও জিলা কংগ্ৰেছ তথা চিজনগ্ৰাম সমষ্টি যুৱ কংগ্ৰেছৰ মানে দ্বাৰা এখনি প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছিলোঁ যে এই যিখন আজি ঘটনা হৈ গ'ল এই ঘটনাৰ গৰিহণা জনাইছোঁ। আৰু অনাগত দিনত যদি আমি তেখেতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যদি আমাৰ বিচাৰ নিদিয়ে অনাগত দিনত আমি জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম। বঙাইগাঁও জিলা যুৱ কংগ্ৰেছ আৰু চিজনগ্ৰাম সমষ্টি যুৱ কংগ্ৰেছৰ দ্বাৰা আজি গৃহ বিভাগ সম্পূৰ্ণভাৱে ব্যৰ্থ হোৱাৰ প্ৰতিবাদত আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুতলিকা আমি দাহ কৰিছোঁ। আৰু এই দাহ কৰাৰ কাৰণ হ'ল আমাৰ সকলোৰে প্ৰিয় নেতা ধুবুৰীৰ সাংসদ মাননীয় ৰকিবুল হুছেইন ডাঙৰীয়াক বিজেপিৰ ভেৰণীয়া গুণ্ডা বাহিনীয়ে যিয়ে নিৰ্লজ্জভাৱে মুখত কাপোৰ বান্ধি দিনৰ পোহৰত আক্ৰমণ কৰিলে ইয়াক নিন্দা জনাইছোঁ। গৃহ বিভাগৰ পদত্যাগ দাবী কৰিছোঁ আৰু ইয়াৰ লগত জড়িত থকা ব্যক্তিক অনতি পলমে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে। আৰু ইয়াত যদি পলম কৰা হয় আমি যুৱ কংগ্ৰেছ চিজনগ্ৰাম সমষ্টি যুৱ কংগ্ৰেছ সমগ্ৰ যুৱ কংগ্ৰেছে কিন্তু কোনো কাৰণে বহি নাথাকোঁ। ইয়াৰ উচিত তদন্ত আমাৰ লাগিব আৰু ইয়াৰ লগত দোষীসকল উপযুক্ত শাস্তি পোৱাৰ দাবীত আজিৰ এই প্ৰতিবাদী কাৰ্যসূচী আমি হাতত লৈছোঁ।